কাৰণ এটা কি আজি এটা বস্তু লৈ সমগ্ৰ অসমত চৰ্চা চলিছে, বহুত ভাইৰেল হৈছে। আৰু সেই বস্তুটো মই দেখা পিছত মই লাইভত সেইকাৰণে আহিলো যে মোৰ বাধ্যতা পৰিস্থিতি হিচাপত লাইভত আহিবলগীয়া হ'ল। কাৰণ বস্তুটো থাকি মানুহে জানিব বিচাৰিছে আচলতে কি হৈছিলে, বস্তুটো জানিবৰ কাৰণে আহিছে আৰু সেই বস্তুটো মই ক'বলৈ বিচাৰিছো। প্ৰথম কথাটো হৈছে কি আমাৰ কিছুমান মিডিয়া আছে বুলি কওঁ মই, ভাল মিডিয়া নহয়, সেইটো বুলি কোৱা হয়। সেই বিলাক কি কৰে জানেনে হয়, বিলাক ক'ত কিবা এটা যদি ভুল হয় নেগেটিভ সেইবিলাক ভাইৰেল কৰি মানুহৰ মাজত বিভাজন লগাই দিব, হাই কাজিয়া লগাই দিব, বাজি থাকক, নেগেটিভ চেন্টেন্সটো বজাব। আচলতে ক'ত ঘটনা হয় কি হয় নহয় সেইবিলাক নকৰাকৈ ডাইৰেক্টলি নেগেটিভটো বজাই মানুহক জেলত ভৰাই দিয়ে এইবিলাক। গতিকে সেইটো মানে এই কাৰণে এইবিলাক বস্তুটো ভাইৰেল হয় বেছিভাগ। সবাইক মই কোৱা নাই, সকলোকে আপোনালোকে বেয়া নালাগে। যিবিলাক মানে আছে যিবিলাক টকাৰ বেছি ঘূৰি থাকে সেইবিলাক কথা কৈছো আমি। মিডিয়া সব মিডিয়া নহয়, মিডিয়া মানে বিলাকে যায়। কথাটো হৈছিল আজি যিটো আমাৰ ইজতেমা আছিল, মোৰ এটা দুখ লাগিছে আৰু সেইটো দুখ লগা যিটো মই বহুত বেয়া লাগিছে। মোৰ বস্তুটো কি হৈছিল আচলতে মোৰ যিটো দেখা গৈছে মই ইছলামত থকাটো অসম্ভৱ হৈছে। যদি মই ইছলামৰ মানুহ হয়, যদি মই ধৰ্ম ত্যাগ কৰিব লাগে মই সাজু আছো, মই কৰিম। যদি ইছলামক মোক যদি বেয়া পায়, যদি মোৰ নমাজ পঢ়া, ইছলামৰ ধৰ্মৰ ভিতৰত ধৰ্ম হৈ কাম কৰা যোৱা, যদি মই ইছলাম ধৰ্মৰ মানুহক ওচৰত যোৱা, হাদিছ কোৰাণৰ কথাটো শুনা যদি মোৰ বেয়া হয়, তেনে মই এইটো বাদ দিম, মদ খোৱাত থাকিম, মদ খাব লাগিব, ধৰ্ম ত্যাগ কৰিব লাগিব। আমাৰ পূজা আছে, পূজা চাব লাগিব, পূজাৰ কথা এইটো কৈ আছে, মই সেইটো কথা বুজাবলৈ কৈছিলো। বস্তুটো আমি বহুত এটা আবেগিক মই কৈ আছো কথাখিনি। আজি যিটো ঘটনা হৈছে, আজি নহয় দুটা ঘটনা আজিৰ পৰা হ'ল। একচুৱেলি মই আজি ইজতেমাত গৈছিলো, কালি ৰাতিত গৈছিলো। হয়তো কালিতে মই ৰাতিতে ইমানখিনি হয়তো ঘূৰিছিলো, অলপমান গোটেইখিনি ঘূৰিব পৰা নাই। আৰু যেতিয়া আমাৰ মনাজাত হ'ল আজিৰ 11:30 মনাজাতে আৰম্ভ হৈছিলে, 12টাত শেষ হ'ল। সেই সময়তে মই মনাজাতত অংশগ্ৰহণ কৰাৰ কাৰণে মইতো ওচৰতে আছিলো আৰু সেইতে মই অজু কৰিছিলো, কৰি পেলাই আমি অংশগ্ৰহণ কৰিম। আৰু সেই সময়তে কিছুমান অদভণ্ডামী কিছুমান ল'ৰাই মোৰ লগত হুলস্থুল পৰিৱেশ সৃষ্টি কৰিলে। তেতিয়া মোৰ অলপ বেয়া লাগিলে। আহি বিলাক মানে কিবা কিবি কৈ থাকিছে। তেতিয়া মই অকণমান খং হৈছিলো যে মই প্ৰথমত কৈছিলো যে তোমালোকে মনাজাত ধৰক, মনাজাতৰ টাইম হৈছে, এতিয়া মনাজাত হ'ব, মানে অজু কৰি আছে তোমালোকে। সেই মানে উল্টা পুল্টা মোক মানে কিবা কিবি কৈ আছিল। মই তেতিয়া খং হৈ আছিলো, কাৰণ ইছলামৰ বিষয়ে মানে সেইবিলাক যাব নালাগে, ইছলামৰ বিষয়ত নাযাকৈ বেলেগ ৰাস্তাত লৈ গৈছিলে। আৰু তেতিয়া মই অলপ মানে খং হৈছিলো আৰু মোক বেলেগে এটা কথা কৈছিলে, আপোনালোকে এটা ইংগিতহে পাইছিলে, বাকী সেইটো নহয়, আৰু আছিলে, সেইবিলাক কাটি দিছে মিডিয়াবিলাকে, টোটেল ঘটনাবিলাক কৰা নাই। কিন্তু এটাহে বস্তু মানে যে আমি দৌৰিছিলো, আচলতে দৌৰাৰ কাৰণটো হৈছে মানুহক উদ্ভণ্ডামি লগাইছিলে আৰু ইছলামৰ বিৰুদ্ধে কিছুমান কথা কোৱা হৈছিলে। তাৰ পিছত মই তেওঁলোকত মানে আহিব নালাগে, তেওঁলোকে তেনেকুৱা কথা কোৱা হৈছে, মানে মনাজাতৰ কথা কৈছিলো, তেতিয়া মোক এইটো খং কৰিছিলে মোৰ ওচৰত। আৰু সেইকাৰণে মোক বেয়া বেয়া কথা কৈছিলে, আৰু বেয়া কথা কোৱাৰ কাৰণে মই তেতিয়া খং হৈ মোৰ হাতত ভৰিত জোতা আছিল, মই জোতা ভৰাই দি গৈছিলো, মই জোতা হাতত লৈ মই দৌৰি তাক। আৰু সেইতে মানুহৰ মাজত তেওঁলোকে মোৰ যিটো কলা আপোনালোকে দেখা পাইছে, এই ল'ৰাটো আগুৱাই দৌৰিছিলে, সেই ল'ৰাটো পিছত তেওঁলোকে পলাইছে, পিছত মই ধৰিব পৰা নাই। কিন্তু মই সেইটো তাক গৈছিলো, মই আচলতে মই শিক্ষাটো কৰি দিলো যে ইছলাম